আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ মাত্ৰ দুটা লং কোৱেশ্চন। এই দুটা লং কোৱেশ্চন যি দুটা মই তোমালোকক দিম, এই দুটা লং কোৱেশ্চনৰ ভিতৰত যিকোনো এটা বা দুয়োটাই পলিটিকেল সায়েন্সৰ ফাইনেল এক্সামৰ দিনা আহিব লাগিব। তোমালোকে কোৱেশ্চন পেপাৰ চালেই গম পাবা যে ইয়াৰ ভিতৰত এই দুটাৰ ভিতৰত যিকোনো এটা কোৱেশ্চন আহিছে বা দুয়োটাই আহিছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু তোমালোকৰ অতি শীঘ্ৰে পলিটিকেল সায়েন্সৰ ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক মই তোমালোকক দিম অতি শীঘ্ৰে। ঠিক আছে, তো কোৱেশ্চনটো লৈ আমালোক আলোচনা কৰোঁ। ভাৰত আৰু পাকিস্তানৰ শেহতীয়া সম্পৰ্ক আলোচনা কৰা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, আমি জানো যে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত অৱশেষত ভাৰত আৰু পাকিস্তানে 1947 চনৰ আগষ্ট মাহত স্বাধীনতা লাভ কৰিছিল। ভাৰত আৰু পাকিস্তান মহম্মদ আলী জিন্নাৰ নেতৃত্বত দ্বিজাতি তত্ত্বৰ ভিত্তিত একে মাতৃৰ পৰা পৃথক হৈছিল। একে মাতৃৰ পৰা পৃথক হৈছিল মানেটো কি? আগত ভাৰত আৰু পাকিস্তান একে আছিল, কিন্তু মহম্মদ আলী জিন্নাৰ নেতৃত্বত দ্বিজাতি তত্ত্ব মানে ভাগ হৈ গ'ল। তাৰপিছত আহিব কি? স্বাধীনতাৰ পৰা আজিলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰাৰ প্ৰধান কাৰণসমূহ হ'ল, মানে কি কাৰণত মনোমালিন্য হৈছে সেইটোৱে কৈছে। আৰু তোমালোকে সমূহ ছাত্ৰ ছাত্ৰী হয়তো জানা যে পাকিস্তানে স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 14 আগষ্টত, ভাৰতে স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টত। এই যে 14 আৰু 15 কিয়? কাৰণটো হ'ব লাগিছে আমাৰ ইয়াত এতিয়া ধৰি লোৱা 10টা বাজি আছে, কিন্তু পাকিস্তানত বাজি আছে 9:30, আধা ঘণ্টাৰ ডিফাৰ্ট আছে। গতিকে আধা ঘণ্টাৰ ডিফাৰ্ট থকা মানে আমাৰ ইয়াত ধৰা 15 আগষ্টৰ দিনা 12 বজাত হৈছে, তাত হৈছে 11:30। সেইকাৰণে পাকিস্তানত 14 আগষ্টৰ দিনা স্বাধীনতা দিৱস পালন কৰা হয়। তো সমস্যাবিলাক কি আছিল? কাশ্মীৰ সমস্যা। ইয়াত কাশ্মীৰ মুছলিম প্ৰধান অঞ্চল হিচাপে পাকিস্তানে দাবী কৰি আহিছে। আনহাতে হৰিসিঙৰ চামিলীকৰণ চুক্তি অনুসৰি চুক্তিৰ ভিত্তিত ভাৰতে কাশ্মীৰক নিজৰ অংশ বুলি দাবী কৰে। মানে কাশ্মীৰ আছিল এখন ৰজাৰ আওতাৰত এখন ৰাজ্য। কাশ্মীৰত যেতিয়া পাকিস্তানে যুদ্ধ চলাইছিল, তেতিয়া পাকিস্তানৰ ৰজা সেই হৰিসিঙে ভাৰতৰ লগত এটা চুক্তি কৰিছিল যে যদি ভাৰতক কৈছিল যদি আপোনালোকে এই যুদ্ধখন জিকিব পাৰে তেন্তে পাকিস্তান মই ভাৰতৰ লগত চামিল হৈ যাম। তো পাকিস্তানক হেৰুৱাইছিল ভাৰতে, সেইকাৰণে ভাৰতে দাবী কৰি থাকে, কিন্তু পাকিস্তানে দাবী কৰি থাকে কি আমাৰ মুছলমান তাত আছে, গতিকে এই ৰাজ্যখনো আমাৰে, সেইকাৰণে সমস্যা হৈ থাকে। তাৰপিছত সন্ত্ৰাসবাদী সমস্যা। ভাৰত তথা বিশ্ব সম্প্ৰদায়ৰ অভিযোগ কৰে যে পাকিস্তানে সন্ত্ৰাসবাদী সকলক পৃষ্ঠপোষকতা কৰে, তাৰ পুঁজিৰ যোগান ধৰে, যিটোৱে ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ সৃষ্টি কৰিছে। 3 নম্বৰটো কি আছে? সিন্ধু নদীৰ পানীৰ বিতৰণক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰায়ে কাজিয়া হৈ থাকে। যি কি নহওক, ভাৰত আৰু পাকিস্তানৰ মাজত স্বাধীনতাৰ পৰা আজিলৈকে স্থায়ীভাৱে ভাল সম্পৰ্ক গঢ়ি উঠা নাই, যদিও দুয়োখন দেশৰ চৰকাৰে বহু সময়ত ভাল সম্পৰ্ক গঢ়ি তোলাৰ সৃষ্টি কৰিছিল। উদাহৰণস্বৰূপে 1966 চনত ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যত স্বাক্ষৰ কৰা তাৰ্কেণ্ট চুক্তি। 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভূটানৰ মাজত স্বাক্ষৰিত হোৱা চিমলা চুক্তি। 1999 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ভাৰত পাকিস্তানৰ সম্পৰ্ক উন্নত কৰিবলৈ বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল। কোনে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল এইটো কোৱেশ্চন আহে, তো এই কোৱেশ্চনটো আহিলে এনচাৰ লিখি দিবা অটল বিহাৰী বাজপেয়ী। 1914 চনৰ নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণত অনুষ্ঠিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ উপস্থিতিয়ে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰিছিল। ইয়াতে তোমালোকে বহুত কেইটা কথা জানিলা। পাকিস্তান আৰু ভাৰতৰ মাজত বিবাদৰ কি কাৰণত হয়। তাৰপিছত ভাৰতে পাকিস্তানৰ লগত সম্পৰ্ক উন্নত কৰাৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিছিল সেই কথা তোমালোকে জানিব পাৰিলা। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল সেইটো জানিব পাৰিলা। তাৰপিছত পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন আছে সেইজনো তোমালোকে জানিলা। 2014 চনত ভাৰতৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী কোন আছিল এইটোৱে। ঠিক আছে, তাৰপিছত কি আছে? দুয়োখন ৰাষ্ট্ৰই সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে একেখন মঞ্চত বহি সহযোগিতাৰে কাম কৰি আহিছে। ইফালে ভাৰত পাকিস্তান ক্ৰিকেট খেল
দেশ দুখন সম্পৰ্ক উন্নত কৰাত সহায় কৰিছে। কিন্তু শেহতীয়াকৈ ভাৰত চৰকাৰৰ দ্বাৰা 2016 চনত পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক আৰু ইফালে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা 2019 চনত কাশ্মীৰৰ পলুৱা আক্ৰমণে দুয়োখন দেশৰ সম্পৰ্কিত নেতিবাচক প্ৰভাৱ পেলাইছে। যিয়েই নহওক সামৰণিত ক'ব পাৰোঁ যে পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত পাকিস্তানৰ মাজত চিৰশত্ৰুতা নাইকিয়া কৰি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে দুয়োখন দেশৰ ৰাজনৈতিক কৰ্তৃপক্ষই দায়বদ্ধতাৰে কাশ্মীৰ সমস্যাটোৰ সমাধান কৰিব লাগিব। তাৰ লগতে নিজৰ বৈদেশিক নীতি সঠিকভাৱে গ্ৰহণ কৰিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চাবা। মই তোমালোকক এনচাৰটো কৈ দিলোঁ, তোমালোকে লিখি লোৱা। এনচাৰটো কিন্তু যদি কুৱেশ্যনটো নাহে যদিও তথাপিও কিন্তু এই এনচাৰবিলাকৰ দৰকাৰ আছে। তাৰপিছত আন এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটো হ'ব লাগিছে ভাৰত আৰু চীনৰ সম্পৰ্ক লিখা। এই ভাৰত আৰু চীনৰ সম্পৰ্কৰ এনচাৰটো মই তোমালোকক কৈ নিদিম, তোমালোকক কেৱল মাত্ৰ মই এনচাৰটো দেখাই আছোঁ, তোমালোকে ফটো মাৰি হওক স্ক্ৰীনশ্বট মাৰি হওক তোমালোকে লিখি ল'বা। এই কুৱেশ্যনৰ যিবোৰ এনচাৰ মই দি আছোঁ, এই এনচাৰবোৰ কিন্তু তোমালোকৰ বহুত মাৰ্কৰ কাৰণে দৰকাৰ আছে। ধৰি লোৱা কুৱেশ্যন দুটা নাহিল, তথাপিও কিন্তু এনচাৰ দুটাৰ দৰকাৰ আছে। কাৰণটো হ'ব লাগিছে কি 2 মাৰ্কত দিব পাৰে, 3 মাৰ্কৰ কাৰণে দিব পাৰে, 1 মাৰ্কৰ কাৰণেও দিব পাৰে। এইবোৰ কুৱেশ্যনৰ এনচাৰ মানে কি? ধৰি লোৱা তোমাক কোৱা হ'ল যে পাকিস্তান আৰু ভাৰতৰ মাজত যিটো বিবাদ আছিল, বিবাদ ঘটাৰ দুটা কাৰণ লিখা। কাশ্মীৰৰ সমস্যা, সন্ত্ৰাসবাদী সমস্যা লিখি দিলা। ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক উন্নত কৰিবলৈ বা সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তানৰ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছিল লিখি দিয়া। 4 মাৰ্ক যদি দি দিয়ে, 4 মাৰ্কৰ এনচাৰ তোমালোকে কৰিব পাৰিবা, কাৰণ এনচাৰটো তোমালোকৰ জনাই আছে। তো তোমালোকে